ক্লাছ 6ৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, প্ৰথমে তোমালোক সকলোকে মোৰ BA লাৰ্ণাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ তোমালোক সকলো ভালে কুশলে আছা। তোমালোকক ইতিমধ্যে ঘৰতে অভ্যাস কৰিবলৈ 15 দিনীয়া স্ব-শিক্ষণ সমল বিদ্যালয়ৰ ফালৰ পৰা প্ৰদান কৰা হৈছে। মই তোমালোকৰ এই স্ব-শিক্ষণ সমলৰ ইংৰাজী বিষয়টোত থকা প্ৰশ্নবোৰ তোমালোকক অসমীয়াত বুজাই দিয়াৰ লগতে সেই প্ৰশ্নবোৰৰ উত্তৰসমূহ কেনেধৰণৰ লিখিব লাগিব সেই সম্পৰ্কে থুলমূল ধাৰণা এটা দিবলৈ চেষ্টা কৰিম। ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই ইয়াত এটা কথা ক'ব বিচাৰোঁ। তোমালোকক এই স্ব-শিক্ষণ সমলৰ সকলো প্ৰশ্ন উত্তৰবোৰ মই কৈ দিব নোৱাৰোঁ, কিয়নো এইবোৰ তোমালোকক মূল্যায়নৰ কাৰণে প্ৰদান কৰা হৈছে। সেয়েহে মই কেৱল তোমালোকক সেইবোৰ বুজাই দিয়াৰ লগতে সেই প্ৰশ্নবোৰৰ উত্তৰসমূহ কেনেধৰণৰ হ'ব সেই সম্পৰ্কে থুলমূল আভাস এটাহে প্ৰদান কৰিম। তেন্তে ব'লা আৰু পলম নকৰাকৈ আজিৰ আলোচনালৈ আগবাঢ়োঁ। তোমালোকক ইয়াত ইংৰাজী বুকৰ পৰা ফাৰ্ষ্ট লেচন দ্য ৰেইনব' কবিতাটোৰ পৰা কিছুমান প্ৰশ্ন তুলি দিয়া হৈছে আৰু সেইবোৰ তোমালোকক ঘৰতে অভ্যাস কৰিবলৈ কোৱা হৈছে। প্ৰথমে আমি দ্য ৰেইনব' কবিতাটোৰ বিষয়ে অলপ জানিবলৈ চেষ্টা কৰোঁ। আহা, দ্য ৰেইনব'। তোমালোকে ৰেইনব' মানে কি জানানে? ৰেইনব' হৈছে ৰামধেনু। Boats sail on the rivers and ships sail on the seas, but clouds that sail across the sky are prettier far than this. ইয়াত কোৱা হৈছে যে নাওবোৰ চলে নদীত আৰু জাহাজবোৰ চলে সাগৰত, কিন্তু ডাৱৰবোৰ চলে আকাশৰ মাজেৰে, যিবোৰ নাও আৰু জাহাজৰ তুলনাত বহুত ধুনীয়া। There are bridges on the rivers as pretty as you please. ইয়াত কোৱা হৈছে যে নদীবোৰৰ ওপৰত দলং থাকে, যিবোৰ দেখি আমাৰ ভাল লাগে। But the bow that bridges heaven and overtops the trees. কিন্তু ইয়াত কোৱা হৈছে যে ধনুৱে গছ গছনিৰ ওপৰেদি সৰগলৈ দলং সাজে। And builds a road from earth to sky is prettier far than this. আৰু কোৱা হৈছে যে আমাৰ মাটি বা ভূমিৰ পৰা আকাশলৈ সংযোগ কৰি ৰাস্তা নিৰ্মাণ কৰে, যিবোৰ সেইবোৰতকৈ দেখিবলৈ বহুত গুণে ধুনীয়া। অৰ্থাৎ আমাৰ এই ৰেইনব' কবিতাটোত মানুহে সৃষ্টি কৰা বস্তু আৰু প্ৰাকৃতিকভাৱে বা প্ৰকৃতিয়ে সৃষ্টি কৰা বস্তুৰ মাজত এক সুন্দৰ তুলনা কৰা হৈছে, য'ত কোৱা হৈছে যে মানুহে সৃষ্টি কৰা বস্তুবোৰ দেখিবলৈ ধুনীয়া, কিন্তু সেইবোৰতকৈ আমাৰ প্ৰকৃতিয়ে সৃষ্টি কৰা বস্তুবোৰ বহু গুণে ধুনীয়া। ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে এই ৰেইনব' কবিতাটো ভালকৈ বুজিবলৈ চেষ্টা কৰিছা। এতিয়া ব'লা আমাৰ স্ব-শিক্ষণ সমলত দিয়া ক্ৰিয়াকলাপসমূহলৈ আগবাঢ়োঁ। এক্টিভিটি 1A, লুক এট দ্য পিকচাৰ। আমাক 1 নম্বৰ এ ক্ৰিয়াকলাপত কোৱা হৈছে যে তলত এখন ছবি দিয়া হৈছে আৰু সেই ছবিখন তোমালোকে ভালকৈ চোৱা। তোমালোকে এতিয়া সোঁফালৰ বাকচটোৰ ভিতৰত কি দিয়া আছে মন কৰা। Now complete the sentence. Example, we see a bridge in the picture. ইয়াত তোমালোকক খালী ঠাইৰ সৈতে কিছুমান বাক্য দিয়া হৈছে আৰু তোমালোকে ছবিখনত কি কি দেখি পাইছা সেই বস্তুবোৰৰ নাম বাক্যবোৰৰ খালী ঠাইত বহুৱাই সেই বাক্যবোৰ সম্পূৰ্ণ কৰিবলৈ কোৱা হৈছে। ইয়াৰ বাবে তোমালোকক এটা উদাহৰণো দিয়া হৈছে। উদাহৰণটোত কি কৈছে? We see a bridge in the picture. আমি এই ছবিখনত এখন দলং দেখিবলৈ পাইছোঁ। এতিয়া তলত দিয়া 5টা বাক্য তোমালোকে ছবিখন চাই ইয়াত তোমালোকে ছবিখনত কি কি দেখি পাইছা সেই বস্তুবোৰৰ নাম খালী ঠাইবোৰত লিখি বাক্যবোৰ সম্পূৰ্ণ কৰি দিয়া। এক্টিভিটি 1B, we can see many things around us when we go for an outing. Rivers, bridges, boats, trees, roads. Let's write name of 3 other things that we know about
or see in the nature. 1b ক্ৰিয়াকলাপত কোৱা হৈছে যে আমি যেতিয়া বাহিৰলৈ ওলাই যাওঁ তেতিয়া আমাৰ আশে-পাশে বহুতো বস্তু দেখিবলৈ পাওঁ, যেনে নদ-নদী, দলং, নাও, গছ-গছনি, ৰাস্তা-ঘাট আদি। এতিয়া তোমালোকে দেখা বা জনা প্ৰকৃতিৰ তিনিটা বস্তুৰ নাম তলত লিখিবলৈ কোৱা হৈছে। তোমালোকক ওপৰত যিবোৰ বস্তুৰ নাম লিখি দিয়া হৈছে সেইবোৰ লিখিলে নহ'ব। তোমালোকে নিজে জনা বা দেখা তিনিটা প্ৰাকৃতিক বস্তুৰ নাম লিখিব লাগিব। আমি আমাৰ আশে-পাশে বহুতো প্ৰাকৃতিক বস্তু দেখিবলৈ পাওঁ, যেনে ঘাঁহ-বন, চৰাই-চিৰিকটি, পাহাৰ-পৰ্বত, ডাৱৰ, আকাশ, বৰষুণ, জীৱ-জন্তু আদি। এতিয়া তোমালোকৰ ভাল লগা বা জনা তিনিটা প্ৰাকৃতিক বস্তুৰ নাম ইয়াত ধুনীয়াকৈ লিখি দিবা। Activity 2. Let's read the poem The Rainbow, first loudly and then silently. Now see if the three words written in the activity 1 above are also there in the poem. Let's write out from the poem words, naming the gifts of nature to us. এতিয়া তোমালোকক 2 নম্বৰ ক্ৰিয়াকলাপত দ্য ৰেইনবো কবিতাটো এবাৰ ডাঙৰ ডাঙৰ মাতেৰে আৰু এবাৰ মৌনভাৱে পাঠ কৰিবলৈ কোৱা হৈছে। আৰু তোমালোকে 1 নম্বৰ ক্ৰিয়াকলাপত লিখা তিনিটা বস্তুৰ নাম ভালকৈ মন কৰিলে কবিতাটো দেখিবলৈ পাবা। দ্য ৰেইনবো কবিতাটোত কি কি প্ৰাকৃতিক বস্তুৰ নাম উল্লেখ আছে সেই সকলোবোৰ তোমালোকক ইয়াত লিখিবলৈ কোৱা হৈছে। এতিয়া আমাৰ দ্য ৰেইনবো কবিতাটোত কি কি প্ৰাকৃতিক বস্তুৰ নাম উল্লেখ আছে তোমালোকে কবিতাটো ভালকৈ পাঠ কৰিলে বিচাৰি পাবা, যেনে নদী, সাগৰ, ডাৱৰ, আকাশ, ৰামধেনু, গছ-গছনি আদি বহুতো বস্তুৰ নাম উল্লেখ আছে। সেই সকলোবোৰ তোমালোকে এক্টিভিটি 2ৰ খালী ঠাইত শুদ্ধকৈ লিখিবলৈ চেষ্টা কৰিবা। এক্টিভিটি 3. Let's recite the poem The Rainbow twice or 3 times. When we read aloud or recite the poem, we find some words that end with the same sound, such as this, this, please, trees. Such words are called rhyming words. Write the words that rhyme with the following word. তোমালোকক দ্য ৰেইনবো কবিতাটো 2বাৰ বা 3বাৰ ডাঙৰ ডাঙৰকৈ পাঠ কৰিবলৈ বা আবৃত্তি কৰিবলৈ কোৱা হৈছে। তেতিয়া তোমালোকে কবিতাটোত কিছুমান শব্দ পাবা যিবোৰৰ শেষৰ ফালে উচ্চাৰণৰ ক্ষেত্ৰত কিছু মিল পাবা, যেনে চিজ, দিছ, প্লিজ, ট্ৰিজ। এই শব্দকেইটাৰ এটাৰ লগত আনটোৰ শেষৰ ফালে উচ্চাৰণৰ মিল আছে। এইবোৰক ৰাইমিং ৱৰ্ড বা উচ্চাৰণৰ ক্ষেত্ৰত মিল থকা শব্দ কোৱা হয়। তলত তোমালোকক কিছুমান শব্দ দিয়া হৈছে আৰু সেইবোৰৰ ৰাইমিং ৱৰ্ড বা উচ্চাৰণৰ ক্ষেত্ৰত মিল থকা শব্দবোৰ লিখিবলৈ কোৱা হৈছে। সেই শব্দবোৰ হৈছে চেল, ফাৰ, প্ৰিটি, স্কাই। এতিয়া চেলৰ ৰাইমিং ৱৰ্ড কি হ'ব সেইটো খালী ঠাইত লিখিব লাগিব। তাৰপাছত ফাৰৰ ৰাইমিং ৱৰ্ড কি হ'ব সেইটো তাৰ খালী ঠাইত লিখিব লাগিব। ঠিক সেইদৰে প্ৰিটি আৰু স্কাইৰ ৰাইমিং ৱৰ্ডো তোমালোকে লিখিবা। তোমালোকৰ সহায়ৰ বাবে মই এটা উদাহৰণ কৈ দিছোঁ, চেল, নেইল। এতিয়া বাকী তিনিটাৰ ৰাইমিং ৱৰ্ড কি হ'ব তোমালোকে নিজে লিখিবলৈ চেষ্টা কৰিবা। এক্টিভিটি 4. Let's read aloud the words given below and make pairs of the words that rhyme with each other. Then add another rhyming word that you know to each pair. তোমালোকক 4 নম্বৰ ক্ৰিয়াকলাপত কোৱা হৈছে যে তলৰ বাকচটোত উচ্চাৰণৰ ক্ষেত্ৰত মিল থকা কিছুমান জুৰীয়া শব্দ দিয়া হৈছে। সেইবোৰ তোমালোকক বাছি উলিয়াই
শুদ্ধকৈ লিখিবলৈ কোৱা হৈছে। চাওঁ আহা বাকচটোত কি কি ৰাইমিং ৱৰ্ড দিয়া হৈছে। বোট, ৰিভাৰ, শ্বিপ, চেইল, ক্লাউড, স্কাই, নেইল, প্ৰাউড, কোট, ফ্লাই, এভাৰ, ক্লিপ। তোমালোকে ইয়াত এটা কাম কৰিবা। প্ৰথমৰ 6টা ৰাইমিং ৱৰ্ড এই 6টা নম্বৰত বহুৱাই ল'বা। বাকী থকা 6টা ৰাইমিং ৱৰ্ডৰ ভিতৰত উচ্চাৰণৰ ক্ষেত্ৰত যিটোৰ লগত মিল দেখিবলৈ পোৱা সেইটো তাৰ লগতে লিখি যাবা। যেনে আমি 1 নম্বৰত বোট, 2 নম্বৰত ৰিভাৰ, 3 নম্বৰত শ্বিপ, 4 নম্বৰত চেইল, 5 নম্বৰত ক্লাউড, 6 নম্বৰত স্কাই এনেকৈ লিখি ল'ম। তাৰ পাছত বোটৰ লগত বাকী থকা 6টা ৰাইমিং ৱৰ্ডৰ ভিতৰত উচ্চাৰণৰ ক্ষেত্ৰত যিটোৰ লগত মিল পাম সেই শব্দটো ইয়াৰ কাষত লিখি ল'ম। যেনে বোট, কোট। এতিয়া মই বুজাই দিয়াৰ দৰে বাকী থকাবোৰ তোমালোকে নিজে শুদ্ধকৈ লিখিবলৈ চেষ্টা কৰা। এক্টিভিটি 5 লেটছ ৰিড দ্য ফলোয়িং লাইনছ গিভেন ফ্ৰম দ্য পয়েম দ্য ৰেইনবো। 5 নম্বৰ ক্ৰিয়াকলাপত তোমালোকক কোৱা হৈছে যে দ্য ৰেইনবো কবিতাটোৰ পৰা তলত কেইটামান শাৰী দিয়া হৈছে, সেইবোৰ তোমালোকে পঢ়া। এ boats sail on the rivers and ships sail on the seas. All the underlined words above are naming words. Such a word used as the name of a person, place or things is called a noun. ইয়াত কোৱা হৈছে যে ওপৰৰ শাৰীটোত যিবোৰ শব্দৰ তলত আঁচ টনা হৈছে সেইবোৰ শব্দই একোটা বস্তুৰ নাম বুজাইছে। অৰ্থাৎ যিবোৰ শব্দই কোনো ব্যক্তি, স্থান বা বস্তুৰ নাম বুজায় সেই শব্দ বা পদক নাউন বা বিশেষ্য পদ বুলি কোৱা হয়। বি দেয়াৰ আৰ ব্ৰিজেছ অন দ্য ৰিভাৰ্ছ এজ পিটি এজ ইউ প্লিজ। দ্য ৱৰ্ড ইউ ইজ ইউজড ইন প্লেচ of the reader of the poem or a person. Such a word used instead of a naming word or noun is called a pronoun. ইয়াত কোৱা হৈছে যে ওপৰৰ শাৰীটোলৈ মন কৰিলে ইউৰ তলত আঁচ টনা দেখিবলৈ পাবা। এই ইউ শব্দটোৱে পাঠক বা কোনো ব্যক্তিক বুজাইছে। যেতিয়া নামবাচক পদৰ পৰিৱৰ্তে আন কিছুমান শব্দৰ ব্যৱহাৰ কৰা হয় তেতিয়া তাক প্ৰনাউন বা সৰ্বনাম পদ বোলে। উদাহৰণস্বৰূপে আমি যেতিয়া এই কামটো ৰামে কৰিছে কোৱাৰ পৰিৱৰ্তে এই কামটো সি কৰিছে বুলি কওঁ তেতিয়া বিশেষ্য পদৰ সলনি সৰ্বনাম পদৰ ব্যৱহাৰ কৰা হ'ব। চি বাট ক্লাউডছ ডেট চেইল এক্ৰছ দ্য স্কাই are prettier far than this. The word prettier in this line and pretty in the earlier line are describing words. A word that describes a person or a thing is called an adjective. এইটো শাৰীত আঁচ টনা শব্দ prettier অৰ্থাৎ বহুত ধুনীয়া আৰু আগৰ শাৰীত থকা pretty ধুনীয়া। যেতিয়া কোনো শব্দই কোনো ব্যক্তি বা বস্তুৰ বৰ্ণনা দিয়ে তেতিয়া তাক এডজেক্টিভ বা বিশেষণ পদ বুলি কোৱা হয়। ডি এণ্ড বিল্ডছ এ ৰোড ফ্ৰম আৰ্থ টু স্কাই ইজ প্ৰিটিয়াৰ ফাৰ দেন দিছ। ইচ অফ দ্য আণ্ডাৰলাইন ৱৰ্ডছ এক্সপ্ৰেছ এন একশ্যন চাচ এ ডুইং ৱৰ্ড অৰ এ ছেয়িং ৱৰ্ড ইজ নন এজ ভাৰ্ব। ওপৰৰ শাৰীটোত যিবোৰ শব্দৰ তলত আঁচ টনা আছে সেইবোৰে একোটা কাৰ্য প্ৰকাশ কৰিছে যি পদে কোনো কাম কৰা বা হোৱা বুজায়।
তাকে ভাৰ্ব বা ক্ৰিয়াপদ বোলে। নাও লেটছ ফাইণ্ড আদাৰ ৱৰ্ডছ ইন দ্য পয়েম অৰ ডেট উই নো বিলংগিং টু দ্য ডিফাৰেণ্ট ৱৰ্ড ক্লাছেছ এণ্ড ৰাইট দেম ইন দ্য টেবুল বিল'। এতিয়া তলৰ তালিকাখনত তোমালোকে কবিতাটোত পোৱা বা জনা শব্দবোৰৰ কোনটো নাউন অৰ্থাৎ বিশেষ্য পদ, কোনটো প্ৰনাউন, কোনটো এডজেক্টিভ অৰ্থাৎ বৰ্ণনামূলক বা গুণবাচক পদ আৰু কোনটো ভাৰ্ব। এতিয়া নাউনৰ শাৰীটোত তোমালোকে কোনো ব্যক্তি, বস্তু বা ঠাইৰ নাম লিখিবা। প্ৰনাউনৰ শাৰীটোত নাম বুজোৱা পদৰ পৰিৱৰ্তে যিবোৰ শব্দ ব্যৱহাৰ হয় যেনে মই, আমি, তুমি, তোমালোক, সিহঁত আদি এইবোৰ তোমালোকে ইংৰাজীত লিখিবা। এডজেক্টিভৰ শাৰীত তোমালোকে বৰ্ণনামূলক বা গুণবাচক শব্দবোৰ লিখিবা যেনে ভাল, বেয়া, ধুনীয়া, উত্তম, আকৰ্ষণীয়, মৰম লগা আদি বহুতো শব্দ আছে। সেইবোৰ তোমালোকে ইংৰাজীত ধুনীয়াকৈ লিখিবা। ভাৰ্বৰ শাৰীত তোমালোকে ক্ৰিয়া বা কাৰ্যৰ বিষয়ে লিখিবা যেনে লিখা, পঢ়া, খোৱা, দৌৰা, নচা, গান গোৱা আদি বহুতো কাৰ্য আছে। সেইবোৰ তোমালোকে ইংৰাজীত শুদ্ধকৈ লিখিবা। এতিয়া ব'লা আমি পাছৰ ক্ৰিয়াকলাপলৈ আগবাঢ়োঁ। এক্টিভিটি 6 লেটছ ৰিড দ্য ফলোয়িং 2 lines from the poem The Rainbow and see how the word bridges is used as different word class in each line. A. There are bridges on the rivers. B. But the bow that bridges heaven. 6 নম্বৰ ক্ৰিয়াকলাপত কোৱা হৈছে যে তোমালোকক দ্য ৰেইনব' কবিতাটোৰ পৰা দুটা শাৰী ইয়াত তুলি দিয়া হৈছে য'ত ব্ৰিজেছ অৰ্থাৎ দলং এই শব্দটো দুটা অৰ্থত প্ৰকাশ কৰা হৈছে। সেইবোৰ তোমালোকক নিজে পঢ়ি চাবলৈ কৈছে। ইন দ্য ফাৰ্ষ্ট লাইন দ্য ৱৰ্ড ব্ৰিজেছ ইজ এ নেমিং ৱৰ্ড ডেটছ ইট নাউন while in the second line it is a doing word that's it verb. ইয়াত কোৱা হৈছে যে প্ৰথম শাৰীটোত ব্ৰিজেছ বা দলং শব্দটো নাম বুজোৱা পদ বা নাউন হিচাপে ব্যৱহাৰ কৰা হৈছে, কিন্তু দ্বিতীয় শাৰীটোত ব্ৰিজেছ অৰ্থাৎ দলং শব্দটো ভাৰ্ব বা কাৰ্য বুজোৱা শব্দ হিচাপে ব্যৱহাৰ কৰা হৈছে। Similarly, sail and bow are two other words which can be used as a noun as well as verb. ইয়াত কোৱা হৈছে যে ঠিক একেদৰে sail অৰ্থাৎ চলা আৰু bow অৰ্থাৎ ধনু এই শব্দ দুটাও আমি প্ৰথমে নাউন বা বিশেষ্য পদ আৰু ভাৰ্ব বা ক্ৰিয়া হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ। ফৰ এক্সাম্পল দ্য boat has a large sail as a noun. Ships sail on the seas as a verb. ইয়াত আমাক এটা উদাহৰণ দিয়া হৈছে য'ত প্ৰথমবাৰ চেল শব্দটো নাউন হিচাপে ব্যৱহাৰ কৰা হৈছে আৰু দ্বিতীয়তে চেল শব্দটো ভাৰ্ব হিচাপে ব্যৱহাৰ কৰা হৈছে। লেটছ মেক চেণ্টেন্সেছ using the words given below first as a noun and then as a verb. তোমালোকক তলত কিছুমান শব্দ দিয়া হৈছে, সেই শব্দবোৰ ব্যৱহাৰ কৰি প্ৰথমে নাউন অৰ্থাৎ নাম বুজোৱা পদ বা বিশেষ্য পদ আৰু পিছত ভাৰ্ব বা কাৰ্য বা ক্ৰিয়া হিচাপে তোমালোকক বাক্য ৰচনা কৰিবলৈ কোৱা হৈছে। কি কি শব্দ দিছে চাওঁ আহা। বৌ ধনু, এই ধনু শব্দটো প্ৰথমে নাউন হিচাপে
আৰু এবাৰ ভাৰ্ব হিচাপে তোমালোকক বাক্য ৰচনা কৰিব দিয়া আছে। ঠিক সেইদৰে হেণ্ড অৰ্থাৎ হাত, ৱাটাৰ পানী, এই শব্দবোৰ ব্যৱহাৰ কৰিও তোমালোকক বাক্য ৰচনা কৰিবলৈ দিয়া হৈছে। তোমালোকে এইবোৰ নিজে বা মা দেউতাৰ সহায় লৈ শুদ্ধকৈ কৰিবলৈ চেষ্টা কৰিবা। এক্টিভিটি 7 লেটছ ৰিড দ্য পয়েম দ্য ড'ডো ফ্ৰম দ্য লেচন নম্বৰ 1 দ্য ৰেইনবো। Then draw the picture of the bird dodo and write out a few lines about the birds. তোমালোকক 7 নম্বৰ ক্ৰিয়াকলাপত কোৱা হৈছে যে তোমালোকৰ দ্য ৰেইনবো কবিতাটোৰ শেষৰ ফালে ড'ডো চৰাইৰ বিষয়ে কিছুমান তথ্য দিয়া হৈছে। তোমালোকক এতিয়া সোঁফালৰ বাকচটোত এই ড'ডো চৰাইৰ ছবি আঁকিবলৈ কোৱা হৈছে আৰু লগতে বাওঁফালৰ খালী ঠাইবোৰত তোমালোকক এই ড'ডো চৰাইৰ বিষয়ে কেইশাৰীমান লিখিবলৈ কোৱা হৈছে। তোমালোকে সেইবোৰ দ্য ৰেইনবো কবিতাটোৰ শেষৰ ফালে থকা ড'ডো চৰাইৰ বিষয়ে যিবোৰ তথ্য দিয়া হৈছে তাৰ পৰা তোমালোকে কেইশাৰীমান লিখিবা আৰু লগতে ড'ডো চৰাইৰ ধুনীয়া ছবি এটা আঁকিবলৈ চেষ্টা কৰিবা। ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ মই যিদৰে বুজাই দিছোঁ কিছু পৰিমাণে হ'লেও তোমালোক উপকৃত হ'ব পাৰিবা আৰু এই ক্ৰিয়াকলাপসমূহ শুদ্ধকৈ কৰিব পাৰিবা। আৰু লগতে তোমালোকক কথা এটা ক'ব বিচাৰোঁ যে যিসকল ছাত্ৰ ছাত্ৰী মোৰ চেনেলত নতুনকৈ আহিছা তোমালোকে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। লগতে তোমালোকৰ বন্ধু বান্ধৱীসকললৈ মোৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা আৰু আগলৈ মোৰ ভিডিঅ'বোৰ পাই থাকিবলৈ হ'লে বেল আইকন প্ৰেছ কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।